একাদশ শ্ৰেণীৰ পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা অনুষ্ঠিত নহব পাৰে একাদশ শ্ৰেণীৰ বাকি থকা পৰীক্ষা কাকত ফাদিল হোৱাৰ বাবে যেহেতু দুটা পৰীক্ষা বাতিল কৰা হৈছিল গতিকে সেই পৰীক্ষা হয়তো অনুষ্ঠিত নহব পাৰে পৰীক্ষা অনুষ্ঠিত নকৰাকৈ দ্বাদশ শ্ৰেণীলৈ উত্তীৰ্ণ কৰি দিয়াৰ ইংগিত দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া পঞ্চায়ত নিৰ্বাচন হ'ব একাদশ মান শ্ৰেণীৰ তিনিখন পৰীক্ষাৰ যি প্ৰশ্ন কাকত ফাদিল হৈছিল তাৰো আমি পৰীক্ষা পাতিব লাগিব পৰহি দিনাখন মই 29 তাৰিখে মই দুধনৈত গৈছিলোঁ দুধনৈত এগৰাকী ছাত্ৰীয়ে মোৰ ওচৰত আহি ক'লে যে মামা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ বাবে প্ৰস্তুতি হোৱাৰ সময় এতিয়া যদি আমি একাদশ মান শ্ৰেণীৰ পৰীক্ষাটোলৈ চিন্তা কৰি থাকো আমাৰ হায়াৰ সেকেন্ডাৰী দিবৰ বাবে আমি মাত্ৰ 8 মাহ মানেহে পাম এই পৰীক্ষাটো নপতাকৈ থাকিব এই বছৰ নোৱাৰি নেকি মই ভাবো যে আমি সেবাই এই দিশটো বিবেচনা কৰিব লাগে যিয়ে নহওক কিয় দুখন বা তিনিখন প্ৰশ্ন কাকত বাকি ৰৈ গৈছে আৰু পৰীক্ষাটো যদি এপ্ৰিলৰ শেষত বা মেত আমি অনুষ্ঠিত কৰো লৰা ছোৱালীবিলাকো টেনচনত থাকিব আৰু তেওঁলোকে দ্বাদশ মান শ্ৰেণীৰ বাবে নিজক প্ৰস্তুতিও কৰিব নোৱাৰিব মই ভাবো যে একাদশৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাটো যিহেতু পাছ আৰু ফেল নাই সেইবাবে সেবাই এই বছৰ বাকি ৰৈ যোৱা প্ৰশ্ন কাকতখিনিৰ ওপৰত পৰীক্ষা নাপাতিলেও হ'ব অহা বছৰ আমি একাদশ মান শ্ৰেণীৰ পৰীক্ষাটো কেনেকৈ কঠোৰভাৱে নিয়ন্ত্ৰিতভাৱে পাতিব পাৰো তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু যিসকলে প্ৰশ্ন কাকত ফাদিল কৰিলে তেওঁলোককো আমি কঠোৰ শাস্তি দিম কিন্তু কোনোবা দুই এজন দুৰ্বৃত্তৰ বাবে গোটেই ছাত্ৰ ছাত্ৰী সমাজখন তেওঁলোকে টেনচনত কিয় থাকিব লাগে তাৰ যুক্তিও নাই আনহাতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব মে মাহত আমি পৰীক্ষা পাতিলে লৰা ছোৱালীবিলাকে দ্বাদশ মান শ্ৰেণীৰ বাবে কেতিয়া প্ৰস্তুতি কৰিব মই আমাৰ স্কুল এডুকেশ্যন বৰ্ডক অনুৰোধ কৰিম শিক্ষা বিভাগক অনুৰোধ কৰিম বিষয়টো যাতে আকৌ এবাৰ বিবেচনা কৰে ছাত্ৰ ছাত্ৰীসকলক টেনচনৰ ইফালে মেডিকেল প্ৰৱেশ পৰীক্ষাক লৈও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ ঘোষণা কৰিছে পূৰ্বে মেডিকেলৰ প্ৰৱেশ পৰীক্ষা হৈছিল ব্যক্তিগত শিক্ষানুষ্ঠানত কিন্তু এতিয়াৰে পৰা চৰকাৰী শিক্ষানুষ্ঠানত হ'ব প্ৰৱেশ পৰীক্ষা মোৰ প্ৰতি বছৰে মেডিকেলৰ এন্ট্ৰেন্স পৰীক্ষালৈ মনটোত চিন্তা হৈ থাকে মই যেইবাৰে মেডিকেল কলেজৰ এন্ট্ৰেন্স পৰীক্ষাৰ বিষয়ে দিল্লীৰ লগত আলোচনা কৰিছিলোঁ তেতিয়া মই দেখা পাইছিলোঁ যে মেডিকেলৰ এন্ট্ৰেন্স পৰীক্ষাসমূহ প্ৰাইভেট স্কুলত অনুষ্ঠিত হয় আৰু অসম চৰকাৰৰ লগত সম্পৰ্ক তেনেই কম থাকে এডিআৰিৰ পৰীক্ষাত আমি যিমান কটকটীয়া নিৰাপত্তা কৰোঁ মেডিকেলৰ এন্ট্ৰেন্স আটাইতকৈ ডাঙৰ পৰীক্ষা আমি একো ব্যৱস্থাই নলওঁ এই বিষয়টোলৈ মই চিন্তা কৰি আছিলোঁ যে আমাৰ অধিকাৰ একো নাই নেকি কেইদিনমান আগতে উৰিষ্যাত গৈছিলোঁ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক সাক্ষাৎ কৰিবৰ কাৰণে তেতিয়া মই ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক সুধিছিলোঁ যে মেডিকেলৰ এন্ট্ৰেন্স আমি চৰকাৰী বিদ্যালয়ত পাতিব নোৱাৰো নেকি আৰু মেডিকেলৰ এন্ট্ৰেন্স আমি কটকটীয়া নিৰাপত্তাৰ মাজত পাতিব নোৱাৰো নেকি তেখেতে মোক উত্তৰ দিছিলে যে আপুনি যদি বিচাৰে আমি নিশ্চয় তেনে ব্যৱস্থাই কৰিম আজি মই আপোনালোকক জনাব বিচাৰিছো আমি ইতিমধ্যে ভাৰত চৰকাৰৰ লগত কথা পাতিছোঁ অহা 5 মেত অনুষ্ঠিত হ'বলগীয়া নীট পৰীক্ষাৰ চেণ্টাৰ আমি চৰকাৰী বিদ্যালয়সমূহত কৰিম জিলা উপায়ুক্ত আৰক্ষী অধীক্ষকসকলে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিব যাতে মেধাৱী ছাত্ৰ ছাত্ৰীসকলে ন্যায় পায় মেধাৰ এই বিকশিত যাত্ৰাই আৰু এটা নতুন শিখৰত আৰোহণ কৰক সেয়ে মোৰ ইচ্ছা আছিল আৰু মই ভাবো এইবাৰ মেডিকেল এন্ট্ৰেন্স পৰীক্ষাও আমি সুন্দৰ কৰি পাৰ কৰাম
যাতে কোনেও ক'তো অভিযোগ দিব সুবিধা নাপায়। কোনোবাই কাৰোবাৰ নামত পৰীক্ষা বহে নেকি, আধাৰ চেকিং, বায়োমেট্ৰিক চেকিং, আমি গোটেইবোৰ এটা এটাকৈ কৰিম, যাতে এইবাৰৰ পৰীক্ষাৰ ফলাফলে এটা মেধাৰ, কেৱল মাত্ৰ মেধাক প্ৰতিনিধিত্ব কৰে। আগতে যে মেধাত হোৱা নাছিল মই তাক নকওঁ, কিন্তু এইবাৰ আমি তাক নিশ্চিত কৰিব খুজিছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।